ইলেকশ্যনটো হ'ব চ' আগতেতো এটা ফেজ ইয়াত হয় উজনিত এটা ফেজ নামনিত হয় মেন পাৱাৰ কথা থাকে এবাৰ মেন পাৱাৰ কিবা ক্ৰাইচিছ হ'ব নেকি তো মেন পাৱাৰৰ কেতিয়াও ইছ্যু নাছিলে বিকজ পাৰ্চনেল যিমানখিনি হয় গোটেইখিনি উইদিন ডিষ্ট্ৰিক্টহে লোৱা হয় এক্ৰছ ডিষ্ট্ৰিক্ট পলিং পাৰ্চনেল মেজৰিটি লোৱা নহয় মেইন ইছ্যু হৈছিলে আগতে যিটো 2 ফেজ বা 3 ফেজত কৰিছিলে তেতিয়া পুলিচ পাৰ্চনেল পুলিচ যিহেতু আমাৰ চিকিউৰিটি বাহিৰৰ পৰা আহে কেতিয়াবা তাৰ কাৰণে লৈছিলে বাট এইবাৰ ইন ওৱান গো অনলি আমাৰ যিটো CAPF বা SAPF বা পুলিচৰ যিখিনি আমি পাৰ্চনেল পাইছোঁ এই গোটেইখিনি পুলিচ হেডকোৱাৰ্টাৰৰ পৰা প্ৰত্যেক ডিষ্ট্ৰিক্টত ইনাফ নাম্বাৰ অলট কৰি দিছে যাতে আমি এক ফেজতে ইলেকশ্যন কৰাব পাৰিম চ' সেইটো ইছ্যু এতিয়া নাই আৰু ভেহিকলৰ এটা ইছ্যু থাকে ভেহিকল কেতিয়াবা বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কোনোবা ডিষ্ট্ৰিক্টে ইউজ কৰে যোৰহাট ডিষ্ট্ৰিক্টত এনিৱে আমি বাহিৰৰ ভেহিকল আগতেও ইউজ কৰা নাছিলোঁ তো আমাৰ ডিষ্ট্ৰিক্টত সেইটো প্ৰব্লেম নাই কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও এটা চেণ্ট্ৰেল পুল ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে বনাইছে তো তাৰ পৰা চেণ্ট্ৰেল পুলৰ পৰা সব ডিষ্ট্ৰিক্টে ভেহিকল যদি কাৰোবাৰ শ্বৰ্টেজ আছে লৈ ল'ব পাৰিব আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আমি উইদিন ডিষ্ট্ৰিক্টে আমাৰ ইনাফ ভেহিকল আছে আমি ইউজ কৰি ল'ব পাৰিম লগতে এবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা প্ৰিচাইডিং অফিচাৰ এপ লঞ্চ কৰিছে প্ৰিচাইডিং অফিচাৰ এপ যিটো হ'ব তাতে প্ৰিচাইডিং অফিচাৰ যোন হ'ব প্ৰত্যেক পলিং ষ্টেচনত তেখেতে গোটেইখিনি ৰিপৰ্ট ৰিয়েল টাইম সেই এপ মোবাইল এপ্লিকেশ্যনতে তাত পলিং ষ্টেচনৰ পৰাহে দি থাকিব যেনেকৈ 2 ঘণ্টা মূৰে মূৰে আমি ভোটাৰ টাৰ্ণ আউট পাওঁ ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট লওঁ সেই ভোটাৰ টাৰ্ণ আউট ৰিপৰ্ট আগতে কি হৈছিলে ফিজিকেলি ছেক্টৰ অফিচাৰে প্ৰিচাইডিং অফিচাৰৰ পৰা কালেক্ট কৰিছিলে তাৰপিছত আমি চেণ্ট্ৰেলি ইয়াত অনলাইন আপডেট কৰিছিলোঁ এবাৰ ফৰ পাৰ্যুজেল অফ এভৰিৱান ডাইৰেক্টলি ৰিয়েল টাইম আপডেট প্ৰিচাইডিং অফিচাৰে পলিং ষ্টেচনৰ পৰা নিজেহে কৰি দিব পাৰিব 2 ঘণ্টা মূৰে মূৰে কিমান ভোট হৈছে এইটো চবে চাই থাকিব পাৰিব চবে চাব পাৰিব তাৰ লগতে এই এপতে বাকী গোটেইখিনি ৰিপৰ্টিং পলিং ষ্টেচনত আৰাইভেলৰ পৰা আৰম্ভ কৰি ক্লোজ অফ পললৈকে গোটেইখিনি ৰিপৰ্টিং প্ৰিচাইডিং অফিচাৰে তাতে ৰেগুলাৰলি কৰি থাকিব সেইখিনি স্পেচিয়েল ইনিচিয়েটিভছ ECI লৈছে এবাৰ আৰু এটা ইনিচিয়েটিভ আছে যিটো আগতে কেণ্ডিডেটৰ বুথৰ ৰিলেটেড এটা ডিষ্টেঞ্চ আছিলে যে কেণ্ডিডেট বুথ PSৰ 200 মিটাৰ বিয়ণ্ড বনাব পাৰে এবাৰ এইটো চেঞ্জ কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 100 মিটাৰৰ লিমিট ৰাখিছে 100 মিটাৰ বাহিৰত মানে এটা PSৰ 100 মিটাৰ ৰেডিয়াছৰ বাহিৰত যিকোনো এটা কেণ্ডিডেটে তাত নিজৰ বুথ বনাব পাৰি চ' এইখিনি মেজৰ ইনিচিয়েটিভছ ECI লৈছে আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ এইখিনি বেছিক ডেটা আছিলে আমি আমাৰ আশা আছে যে আপোনালোকৰ জৰিয়তে চবৰ মাজত সেই ইনফৰমেশ্যনটো স্প্ৰেড আউট হ'ব যাতে আমি ভোটাৰ টাৰ্ণ আউট আমাৰ ডিষ্ট্ৰিক্টত বঢ়াব পাৰিম আমাৰ ভোটাৰ পাৰ্চেণ্টেজ বঢ়াব পাৰিম চবে ভোটাৰ আৱেৰ হয় আৰু ওলাই আহে তেখেতে নিজৰ ৰাইট টু ভোট এক্সাৰচাইজ কৰিবলৈ থেংক ইউ আমাৰ কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰিয়নী অভিজিত গগৈ তেখেতেও ইয়াত বহি আছে আৰু তেখেতৰ লগতো 3জন ARO আছে আমি ফৰ্ম 1 যিটো আজি নটিফাই কৰিছোঁ নটিচ অফ ইলেকশ্যন তাত কোন RO আৰু তাৰ সাবষ্টিটিউট কোন ARO হ'ব যদি RO প্ৰেজেণ্ট নাথাকে টু কালেক্ট দ্য নমিনেশ্যন পেপাৰ এইটো নটিফাই কৰা হৈছে তাৰো কপি এটা আমি আপোনালোকক দি দিম তিতাবৰ সমষ্টিৰ কাৰণে আমাৰ কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিতাবৰ বিপাঞ্চি তেখেতেও ইয়াত আছে তেখেতে তিতাবৰ সমষ্টিৰ কাৰণে নমিনেশ্যন পেপাৰ ছাবমিশ্যন ল'ব আৰু তেখেতৰ লগতো 3জন ARO আছে আমাৰ যদিও কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচেছ নিজৰ নিজৰ সমষ্টি এৰিয়াতে আছে কিন্তু যেনেকৈ মই আগতে ক'লোঁ তেখেতসকলৰো আমি চেম্বাৰ আমাৰ DC অফিচত বনাইছোঁ আৰু তেখেতসকলে নমিনেশ্যন ইয়াতে কালেক্ট কৰিব আমাৰ যিটো ডিটেইল অফ ৰুম নাম্বাৰছ এইটো মই এবাৰ কৈ দিওঁ আমাৰ টিয়ক সমষ্টিৰ কাৰণে আৰু বহিব ৰুম নম্বৰ 27ত আমাৰ মেইন বিল্ডিঙৰ অফ যিটো DC অফিচৰ মেইন বিল্ডিং আছে যোৰহাটৰ কাৰণে আৰু বহিব আমাৰ এই কনফাৰেন্স হল বিল্ডিঙৰে ৰুম নম্বৰ 1 যিটো কাষতে ৰুম নম্বৰ 1 আছে মৰিয়নী সমষ্টিৰ কাৰণে আমাৰ মেইন বিল্ডিঙত ৰুম নম্বৰ 12ত আৰু চেম্বাৰ হ'ব আৰু তিতাবৰ সমষ্টিৰ কাৰণে আমাৰ ওল্ড ট্ৰেজাৰী অফিচ যিটো আছিলে ওল্ড ট্ৰেজাৰী অফিচৰ বিল্ডিং আমাৰ কেম্পাছতে তাতে ৰুম নম্বৰ 1ত তিতাবৰ সমষ্টিৰ আৰু বহিব সেইখিনি আছিলে গোটেই ইলেকশ্যন পিৰিয়ডত যোৱাকালিৰ পৰা আৰম্ভ কৰি টিল কাউণ্টিং আমাৰ এটা 24/7 কণ্ট্ৰল ৰুম এষ্টাব্লিছ কৰা হৈছে যদি কাৰোবাৰ কিবা মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যন ৰিলেটেড বা আদাৰৱাইজ কিবা কমপ্লেইণ্ট আছে বা কিবা ইছ্যুজ আছে গ্ৰিভান্সেছ আছে পাব্লিকৰ যিকোনো মানুহে সেই টল ফ্ৰী নম্বৰত কল কৰি নিজৰ কমপ্লেইণ্ট 24/7 ৰেজিষ্টাৰ কৰিব পাৰিব আৰু ইমিডিয়েটলি তাৰ ওপৰত একশ্যন লোৱা হ'ব टोल फ्री नंबर एबार मैं जस्ट फॉर इनफॉरमेशन ऑफ ऑल कोई दिसो 180034539996 एटो हमार टोल फ्री नंबर और एटा 1950 कॉमन टोल फ्री नंबर जी
অল দ্য ইয়াৰ ৰাউণ্ড এক্টিভেট হৈ থাকে সেইটোৰ লগতে এক্টিভেট হৈ থাকিব কিন্তু ইলেকশ্যন পিৰিয়ডৰ কাৰণে সেইটো স্পেচিফিকলি টল ফ্ৰী নম্বৰ দিয়া হৈছে ইয়াৰ ওপৰতে মডেল কোড অফ কণ্ডাক্ট ভাইলেশ্যনৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা টেকনিকেল ইনিচিয়েটিভ টেকনলজিকেল ইনিচিয়েটিভ চি ভিজিল এপ্লিকেশ্যন সেই মোবাইল এপ্লিকেশ্যন চি ভিজিল বুলি যিকোনো পাব্লিকে ডাউনলোড কৰিব পাৰে প্লে ষ্টৰত উপস্থিত আছে বা গুগল এপল এপ ষ্টৰত উপস্থিত আছে তাৰ পৰা ডাউনলোড কৰি তেখেতসকলে যিকোনো এটা কমপ্লেইন ইয়াতে জিঅ' টেগ ফটো সৈতে তাত ৰেজিষ্টাৰ কৰিব পাৰে আৰু এই চি ভিজিল এপৰ মেণ্ডেট যিটো আছে আৰু কনচাৰ্ণ ৰিটাৰ্ণিং অফিচাৰে নিজৰ সমষ্টিৰ কিবা যদি কমপ্লেইন পায় উইদিন 100 মিনিটছ তাৰ একশ্যন ল'ব লাগে আৰু তাৰ ওপৰত ৰিপৰ্ট কৰিব লাগে ডেট একশ্যন হেজ বিন টেকেন তো পাব্লিকে যোনে কমপ্লেইন কৰিব তেখেতসকলে গম পাই যাব চ' এনি মডেল কোড অফ কণ্ডাক্ট ৰিলেটেড ভাইলেশ্যন বা এক্সপেণ্ডিচাৰ ৰিলেটেড ভাইলেশ্যনছ ইয়াতে ৰিপৰ্ট কৰিব পাৰে আৰু কনচাৰ্ণ ফ্লাইং স্কোৱাড বা ওচৰত যদি SST আছে ষ্টেটিক সাৰ্ভেইলেন্স টিম আছে এই দুটাৰ মাজত কোনোবা এটা স্পটত গৈ পাব আৰু তেখেতে তাৰ এগেইনষ্টত একশ্যন লৈ আৰক ৰিপৰ্ট কৰিব আৰু তাত ৰিপৰ্ট কৰিব যে দ্য ইছ্যু হেজ বিন ৰিজল্ভ ইয়াৰ লগতে কিছুমান এইবাৰ ECIৰ নতুন ইনিচিয়েটিভো আছে এই নতুন ইনিচিয়েটিভ ভেৰি গুড ইনিচিয়েটিভছ টেকেন বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইবাৰ বহুত ভাল ইনিচিয়েটিভছ লৈছে এটা হ'ল ভোটাৰে যেনেকৈ আমি চব জানো যে ভোটাৰে পলিং ষ্টেচনৰ ভিতৰত মোবাইল ফোন লৈ যাব নোৱাৰে চ' আমাৰ আপিল আছে যাতে কোনো মোবাইল ফোন লৈ নাহে বাট তথাপিও যদি কোনোবা ভোটাৰ ভুল বকতে বা কিবা এমাৰ্জেঞ্চিৰ কাৰণে নিজৰ লগত মোবাইল ফোন আনি লৈছে চ' এইবাৰ প্ৰত্যেক পলিং ষ্টেচনৰ বাহিৰতে এটা মোবাইল ডিপজিট ফেচিলিটি এভেইলেবল হ'ব এটা মোবাইল ডিপজিট পাউচ আমি হেং কৰি ৰাখিম যিটো আমি কমিশ্যনৰ পৰা পাইছোঁ তাতে 10টা মোবাইল ৰাখিবলৈ প্ৰাৱধান আছে আৰু তাতে নিজৰ মোবাইল ৰাখিব পাৰিব টোকেন এটা পাব আৰু যেতিয়া ভোটিং দি বাহিৰত আহি যাব আকৌ মোবাইল কালেক্ট কৰি লৈ যাব পাৰিব কিন্তু তথাপিও যেহেতু তাত অকল 10টাহে স্পেচ এভেইলেবল আছে তো আমাৰ আপিল আছে যাতে ম্যাক্সিমাম ভোটাৰ তাতে যাতে মোবাইল লৈ নানে বাট যদি কিবা কাৰণত আনিছে আমি তাতে ফেচিলিটি তেওঁলোকক প্ৰভাইড কৰিম অকল যোৰহাটতে নহয় গোটেই আপাৰতে গোটেই এটা মানে ৰন্ধন গেছৰ যিটো ক্ৰাইচিছ চলিছে যোৰহাটতো আমি আজি দেখিছোঁ যে ৰাতিপুৱাৰ পৰা মানে এইকেইদিন আৰু ৰাতিপুৱাৰ পৰা ভিৰ লাগিছে কিবা ইনপুট আছে নেকি ছাৰ এনে একচুৱেল চাব গ'লে আমাৰ ছাপ্লাই শ্বৰ্টেজ নাই আমি ডেইলি বেচিছত আমি লাষ্ট এক সপ্তাহ 10 দিনৰ পৰাহে মই ডেইলি আমাৰ ছাপ্লাই টিমে ডেইলি মোক ষ্টক পজিশ্যন দি আছে ষ্টক পজিশ্যন চাব গ'লে আমাৰ কোনো এনেকুৱা ইছ্যু নাই কিন্তু এটা যিটো গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ যিটো ডিচিজন যে 25 ডেজতে বুক কৰিব পাৰে তাৰ কাৰণে কিছুমান পাব্লিকে চাগে ভাবিছে যে ইছ্যু হৈছে বাট আমি এটা কাম কৰিছোঁ আমি প্ৰত্যেক কো ডিষ্ট্ৰিক্ট ৱাইজ এটা আমি টাস্ক ফ'ৰ্চ গঠন কৰিছোঁ সেই টাস্ক ফ'ৰ্চত ইনস্পেক্টৰৰ ফোন নম্বৰো আমি পাব্লিচাইজ কৰিছোঁ যদি কোনোবা পাব্লিকে কিবা ইছ্যু ফেচ কৰি আছে তেতিয়াহ'লে আমি এই টাস্ক ফ'ৰ্চত ফোন কৰি তেখেতসকলে কমপ্লেইন দিব পাৰে আমি ইমিডিয়েটলি শ্বৰ্ট আউট কৰিম আমাৰ DC অফিচতে আমি 4টা ৰুম ৰিটাৰ্ণিং অফিচাৰৰ আছে এই 4টা ৰুমত নমিনেশ্যন পেপাৰ আমি কালেক্ট কৰিবলৈ আৰম্ভ কৰি দিম যিকোনো কেণ্ডিডেট যোনে নমিনেশ্যন ফাইল কৰিব বিচাৰিছে তেখেতসকলে গোটেই 4টা সমষ্টিৰ বেলেগ বেলেগ ৰিটাৰ্ণিং অফিচাৰৰ চেম্বাৰ আছে তাতে আহি তেখেতসকলে নমিনেশ্যন পেপাৰ ফাইল কৰিব পাৰে যিটো নমিনেশ্যনৰ কাৰণে যিটো লাষ্ট ডেট আছে লাষ্ট ডেট হ'ব নেক্সট মানডে 23 মাৰ্চ 23 মাৰ্চ লাষ্ট ডেট ফৰ মেকিং নমিনেশ্যন সেই 23 মাৰ্চলৈকে যিকোনো কেণ্ডিডেটে যোনে বিচাৰে নমিনেশ্যন ফাইল কৰাটো ৰিটাৰ্ণিং অফিচাৰ ৰুমত আহি নমিনেশ্যন ফাইল কৰিব পাৰে নিয়ম মতে এজন কেণ্ডিডেটে ম্যাক্সিমাম 4টা নমিনেশ্যন পেপাৰ ফাইল কৰিব পাৰে চ' যিমানে এটাও পাৰে দুটাও পাৰে 3টা 4টা ম্যাক্সিমাম 4টা নমিনেশ্যন পেপাৰ এজন কেণ্ডিডেটে ফাইল কৰিব পাৰে যিমানখিনি নমিনেশ্যনছ আমি 23 তাৰিখলৈকে পাম গোটেই 4টা ৰিটাৰ্ণিং অফিচাৰ আমাৰ ইয়াত উপস্থিত আছে তেখেতসকলে 24 তাৰিখে টিউজডে এই গোটেইকেইটা নমিনেশ্যন পেপাৰৰ স্ক্ৰুটনি কৰিব আৰু স্ক্ৰুটনি কৰি তাৰ একচেপ্ট বা ৰিজেক্ট যি হয় এজ পাৰ কোৱালিফিকেশ্যন এজ পাৰ এলিজিবিলিটি তেখেতসকলে ডিচিজন দিব অন ডেট অফ স্ক্ৰুটনি যিটো হ'ব 24 মাৰ্চ টিউজডে দিনাখন আৰু যদি স্ক্ৰুটনি পাছত কোনোবা কেণ্ডিডেটে নিজৰ নমিনেশ্যন উইথড্ৰ কৰিব বিচাৰিছে চ' সেই উইথড্ৰলৰ লাষ্ট ডেট হৈছে 26 মাৰ্চ উইথড্ৰল 24 তাৰিখৰ পাছত স্ক্ৰুটনি পাছত 25 আৰু 26 2 দিন উইথড্ৰ কৰিব পাৰে যিকোনো দিনাখন আহিলে নমিনেশ্যন ফাইল কৰিবলৈ ফ্ৰম টুডে টিল 23 টাইমিং যিটো হ'ব ৰাতিপুৱা 11টাৰ পৰা আফটাৰনুন 3টালৈকে আৰু পাব্লিক হলিডে দিনাখন নমিনেশ্যন পেপাৰটো কালেক্ট কৰা নহয় ছাবমিট কৰিব নোৱাৰে চ'
except public holidays আজিৰ পৰা 23 তাৰিখলৈকে যিকোনো এদিন 11টা ৰাতিপুৱা 11টা পৰা আফটাৰনুন 3টা লৈকে নমিনেশ্যন ফাইল কৰা যাব স্ক্ৰুটিনি 24 তাৰিখ কৰা হ'ব উইথড্ৰলৰ লাষ্ট ডেট 26 তাৰিখ আছে তো 26 তাৰিখৰ 3 বজালৈকে আমি উইথড্ৰলৰ এপ্লিকেশ্যন সংগ্ৰহ কৰিম 26 তাৰিখৰ পাছত আমাৰ যেটো পোলিং হ'ব পোলিং ডেট গোটে অসমত এটাহে এবাৰ একটা ফেজতে হৈ আছে ইলেকশন তো তেনেকুৱাহে আমাৰ যোৰহাট ডিস্ট্ৰিক্টতো গোটে 4টা সমষ্টি ডেট অফ পোল হ'ব 9th এপ্ৰিল থাৰ্সডে দিনা 9 এপ্ৰিলত আমাৰ পোলিং কৰা হ'ব আৰু কাউন্টিংৰ ডেট একেলগে গোটে অসমত যেনেকে আছে তেনেকে যোৰহাটতো আমি 4th মে আমি কাউন্টিং কৰিম আমাৰ ষ্ট্ৰং ৰুম আৰু কাউন্টিং ৰুমৰ যেটো লোকেশন হেতু আমি আমাৰ এবাৰ যেটো লাষ্ট ইলেকশন লৈকে তিতাবৰতো ইলেকশন হৈছিল তিতাবৰ আৰু মৰনি এবাৰ যেটো ইলেকশন ডিস্ট্ৰিক্ট অকল যোৰহাট তিতাবৰ ইলেকশন ডিস্ট্ৰিক্ট এতিয়া নাই তো গোটে 4টা সমষ্টিৰ কাৰণে নমিনেশ্যন পেপাৰে হওক বা কাউন্টিং ৰুমে হওক বা ষ্ট্ৰং ৰুমে হওক গোটেখিনি আমাৰ যোৰহাট হেডকোৱাৰ্টাৰতে হ'ব নমিনেশ্যনৰ কাৰণে 4টা ৰুম আমাৰ ডিসি অফিসতো ফাইল মানে আমি ৰিজাৰ্ভ কৰা হৈছে য'ত আমাৰ ৰিটাৰ্নিং অফিচাৰ বহিব আৰু কাউন্টিং ৰুম আৰু ষ্ট্ৰং ৰুমো আমাৰ দুটা বেলেগ লোকেশন আমি এলএসি ওয়াইজ লৈছো গভৰ্নমেন্ট বয়জত আমাৰ 3টা সমষ্টি যোৰহাট মৰিয়নি আৰু তিতাবৰ আৰু গভৰ্নমেন্ট গাৰ্লছত আমাৰ এটা সমষ্টি টিয়ক সমষ্টিৰ কাৰণে ষ্ট্ৰং ৰুম আৰু কাউন্টিং ৰুম আমি বনাম গোটেখিনি প্ৰক্ৰিয়া যেনেকে এজ পাৰ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1950 1951 আৰু কণ্ডাক্ট অফ ইলেকশন ৰুল 1961 মতে কৰা হ'ব আমাৰ টোটাল ইলেক্টৰৰ সংখ্যা যদি আমি চাওঁ গোটে ডিস্ট্ৰিক্টত আমি যেনেকে ফাইনাল ৰোল যেতিয়া পাবলিশ কৰিছিলো তেতিয়া অৱগত কৰিছিলো তেতিয়া আমাৰ ফাইনাল ইলেক্টৰৰ ইলেক্টৰ পপুলেশন হৈছিল 7,11,747 গোটে ডিস্ট্ৰিক্টত তাৰ মাজত মেল আছিল 3,44,339 আৰু ফিমেল আছিল 3,67,406 দুজন ট্ৰান্সজেন্ডাৰ আমাৰ ভোটাৰ্স আছে এলএসি ওয়াইজ ব্ৰেকআপ ইয়াত আছে আপোনালোকে এটো প্ৰেছ নোটত পাই যাব আমাৰ পোলিং ষ্টেচন গোটে 4টা সমষ্টি মিলাই টোটাল পোলিং ষ্টেচন এবাৰ হৈছে 886 ইয়াৰ মাজতে টিয়কত সবতকে বেছি পোলিং ষ্টেচন 249 তাৰ পিছত তিতাবৰত 245 মৰিয়নিত 210 আৰু যোৰহাটত 182 পোলিং ষ্টেচন হৈছে আমি এবাৰ প্ৰত্যেক সমষ্টিত এটা পোলিং ষ্টেচন মডেল পোলিং ষ্টেচন কৰিম আৰু পোলিং ষ্টেচন যেটো আমি অল উইমেন ৰান পোলিং ষ্টেচন হেতু আমি নিৰ্ধাৰণ কৰিছো এতিয়া আমাৰ ডিস্ট্ৰিক্টত গোটে 4টা সমষ্টি মিলাই প্ৰায় 90 পোলিং ষ্টেচনছ আমি অল উইমেন পোলিং ষ্টেচনছ কৰিম এবাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াৰ ইনষ্ট্ৰাকচন মতে গোটে কিটা পোলিং ষ্টেচন অল 886 পোলিং ষ্টেচনত 100% ৱেবকাষ্টিংৰ প্ৰভিজন কৰা হৈছে গোটে কিটা পোলিং ষ্টেচনত সিসিটিভি কেমেৰা ৱেব কেমেৰা লগা হ'ব আৰু হে ৱেবকাষ্টিংৰ কন্ট্ৰোল ৰুম আমি হেডকোৱাৰ্টাৰত বনাম আৰু ইয়াতে আমাৰ জেনাৰেল অবজাৰ্ভাৰে হওক বা আৰু সকলে হওক বা মই এজ ডিও আমি এটো মনিটৰিং কৰি থাকিম আৰু ইয়াৰ ফিডটো ডাইৰেক্টলি ইলেকশন কমিশন অফ ইণ্ডিয়া লৈকেও গৈ থাকিব দিল্লীৰ পৰা ইলেকশন কমিশন অফ ইণ্ডিয়াও মনিটৰিং কৰি থাকিব সো 100% ৱেবকাষ্টিং হোৱাৰ কাৰণে ভালে হ'ব আমাৰ পোলিং ষ্টেচনত কি চলি আছে গোটেখিনি আমি ৰিয়েল টাইম বেচিছত চাই থাকিব পাৰিম আমাৰ ৰিটাৰ্নিং অফিচাৰ যোনে নমিনেশ্যন ফৰ্ম কালেক্ট সাবমিশন ল'ব আমাৰ 4জন আছে টিয়ক সমষ্টিৰ কাৰণে আমাৰ কো ডিস্ট্ৰিক্ট কমিশনাৰ টিয়ক মগেন নৰ তেখেতে ইয়াতে আছে একেতৰ লগতে 3জন এআৰও আছে তো আৰও ৰুম এটা আমাৰ ডিসি অফিসতে তেখেতৰ যেটো চেম্বাৰ আছে তাতে নমিনেশ্যন পেপাৰ কালেক্ট কৰা হ'ব যোৰহাট সমষ্টিৰ কাৰণে আমাৰ এডিসি যোৰহাট সুলতানা আখতাৰা আহমদ বাইদো আছে তেখেতে ইয়াত বহি আছে আৰু তেখেতৰ লগত 3জন এআৰও আমাৰ আছে আৰও যদি নাথাকে তেতিয়াহলে এবসেন্স অফ এআৰও নমিনেশ্যন পেপাৰ ল'ব পাৰে বাট চেম্বাৰ একেটাই হ'ব আমাৰ আরও চেম্বাৰতে কালেক্ট কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221